এমচেনৰেগা আঁচনিৰ পেভাৰ ব্লক পথ নিৰ্মাণত ব্যাপক অনিয়ম দুৰ্নীতিৰ অভিযোগ। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ চমৰীয়া উন্নয়ন খণ্ডৰ ৰাংগাপানী গাঁও পঞ্চায়তত এটি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে ১ নং দক্ষিণ ৰাংগাপানী গাঁওখনত এমচেনৰেগা আঁচনিৰ অধীনত ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এটি পথ নিৰ্মাণৰ বাবে প্ৰায় ২২ লাখ টকাৰ কামৰ আবণ্টন দিয়ে। উক্ত কাম পথছোৱা সোনাৰুদ্দিন নামৰ লোক এজনে নিবিদা লাভ কৰে যদিও স্থানীয় প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ আত্মীয় আছাৰুদ্দিন নামৰ লোকজনক দায়িত্ব দিয়ে। দুৰ্নীতিৰ সদাগৰ আছাৰুদ্দিনে কামৰ দায়িত্ব লাভ কৰি ৰাজ্যক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কোনো ধৰণৰ নিৰ্মাণ কমিটি নাম ফলক আদি নোহোৱাকৈ নিজৰ মইমতালিৰে ৰঙা বালিৰ সলনি নদীৰ বগা বালিৰে কাম চলাই নিয়া দেখা গৈছে। ইয়াৰ উপৰিও মাটি পেলোৱাৰ বাবদ টকা আবণ্টন থকা স্বত্তেও পথছোৱাত এবাচি মাটি নেপেলোৱাকৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ আছে। প্ৰাক্তন সভাপতিৰ আত্মীয় হোৱাৰ সুবাদতে পূৰ্বেও পঞ্চায়তখনৰ উন্নয়নমূলক কামত একাধিক দুৰ্নীতি অনিয়ম কৰাৰ অভিযোগ আছে। ৰাইজে বাৰম্বাৰ বিভাগীয় অভিযন্তাৰ লগতে পঞ্চায়ত সচিবক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ আছে। উপায়ুক্ত ৰাইজে সংবাদ মাধ্যমৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক তদন্তৰ জৰিয়তে প্ৰাকলন অনুসৰি পথছোৱা নিৰ্মাণৰ প্ৰয়োজনীয় পদক্ষেপ হাতত ল'বলৈ দাবী জনাইছে। পেপাৰ ব্লকৰ কাম আহিছে, এইটো আমি কেইদিনমান আগত চালোঁ যে এটা ৰাতিত তাৰমানে JCB লগাই ৰাতি 12টাৰ পিছত তাৰমানে য'ত দ আছিল আৰু য'ত টান আছিল ওখ আছিল, ওখ মাটিখিনি আপোনাৰ দ ঠাইত লৈ পেলাইছে, তাৰমানে মাটিখিনি আৰু সমান কৰিছে। তাৰপিছত আমি পঞ্চায়তৰ ছেক্ৰেটাৰীক অৱগত কৰিলোঁ কথাটো। অৱগত কৰাৰ পিছত ছেক্ৰেটাৰীয়ে কয় যে এইটো কাম আমি নাজানো, কোনে কি কৰি আছে নাজানো। কাম আহিছে বুলি গম পাওঁ কিন্তু কোনে কি কৰি আছে গম নাপাওঁ আমি। তাৰপিছত ছেক্ৰেটাৰীক আকৌ মই প্ৰশ্ন কৰিলোঁ যে কোনে এইটো কামটো কৰি আছে, ইয়াৰ ঠিকাদাৰ কোন, ভিজিলেন্স কমিটি আমি গাঁৱত দেখা নাই, এটা চাইনবোৰ্ড দেখা নাই, কোনে কি কৰি আছে আমি গম নাপাওঁ। ছেক্ৰেটাৰী এটা কথাই কয় এইটো আমি গম নাপাওঁ। এতিয়া আপোনালোকৰ অভিযোগ কি? এতিয়া আমাৰ অভিযোগ কামটো কৰিলে ভালকৈ কৰিব লাগে। কি কি দুৰ্নীতি হৈছে? লোক দিয়াৰ আগতে ইয়াত বোলে মাটি দিয়াৰ কথা আছিল, 2 লাখ নে 3 লাখ টকা বোলে মাটি আছিল। সেইটো লৈ ৰাইজে মানে লাগি আছে যে মাটি নিদিয়াকৈ আগতেই মানে পাথৰ চাথৰ দি আছে, ব্লক দিব, ইষ্টিমেট চোৱা নাই, মাটি দিয়াৰ বোলে কথা আছিল। আজি এক্স প্ৰেচিডেণ্টে বোলে কৈছে যে হয় মাটিৰ পইচা আছিল কিন্তু দিয়া নাই। কিয় দিয়া নাই? ইয়াৰ আগতো মাটিৰ বাবদ পইচা আহিছিল, এই পেপাৰ ব্লক অহাৰ আগতে 3-4 মাহ আগতে, সেই মাটিখিনিও দিয়া নাই। গতিকে ৰাইজে এতিয়া লাগিছে যে কামটো এতিয়া যিটো কাম আহিছে কামটো যাতে ভালকৈ হয়, সেইকাৰণে মানে লাগিছে ৰাইজে। আপুনি কি বিচাৰে? আমিও বিচাৰোঁ মাটি ভালকৈ ৰাস্তাটো হ'ব লাগে। ঠিকাদাৰ কোন, কোনে কৰি আছে, ইয়াৰ কমিটি কোন, ইয়াৰ চাইনবোৰ্ডটো ক'ত আছে চাব লাগে। আমার রাস্তাটুকু মাটি পড়া নাই, জীবন দিনের ব্রিটিশের আমলের রাস্তা। কিমান টকাৰ কাম ইয়াতে? কিমান টকাৰ কাম? কামটো আমি গম নাপাওঁ, সেইটো গম নাপাওঁ। এষ্টিমেটটো আমি ছেক্ৰেটাৰীক হাতত কথা পাতিলোঁ যে আপুনি এষ্টিমেটটো আমাক দেখাওক, কি কণ্ডিশ্যনৰ কাম, কি কাম, কেনেকুৱা চিটুৱেশ্যনৰ কেনেকুৱা প্ৰচেছত হ'ব কামটো, একোৱে আমাক দিয়া নাই। কামৰ দায়িত্বত কোন আছে? আমি আজি গম পালোঁ যে আমাৰ আগৰ এক্স প্ৰেচিডেণ্ট সিয়ে বোলে কামটো চলাইছে, কিন্তু ঠিকাদাৰটো বেলেগৰ। নাম কি? এক্স প্ৰেচিডেণ্টটো হ'ল আমাৰ এই এক্স প্ৰেচিডেণ্টৰ তাৰমানে দাদা, নাম কি আছিল? আছৰুদ্দিন আহমেদ। আৰু ঠিকাদাৰটো হ'ল আমি শুনা পাই আছোঁ হেকৰাৰ বুলি, নাম জানে? নাম নাজানো। কিমান টকাৰ কাম একো নাজানে? সেই কামটো কিমান টকা সেইটোও নাজানো। ফলক লগাইছে না ৰাস্তাত? চাইনবোৰ্ড লগোৱা নাই। আপোনালোকে এষ্টিমেট খুজিছিল? হয়, এষ্টিমেট খুজিছিলোঁ কিন্তু ছেক্ৰেটাৰী ডাইৰেক্ট কৈ আছে যে সেইটো আমি নাজানো ক'ত কেনেকৈ কৰি আছে। খুন্দলিৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।